হয়, মই বৰ্তমান উপস্থিত আছোঁ ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত। ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ষষ্ঠ অসম এথলেটিক্স প্ৰতিযোগিতা। আমি দৰ্শকক দেখুৱাইছোঁ, আমাৰ কেমেৰা সহযোগী ভাস্কৰে সমগ্ৰ দৃশ্য দেখুৱাইছে। এয়া হৈছে অদম্য স্পৃহা, ৭০-৭৫ বছৰ বয়সতো দুৰন্ত তৰুণ হৈ আছে ক্ৰীড়াবিদসকল। আৰু ৰাজ্যখনৰ ১৭খন জিলাৰ পৰা ৩ শতাধিক খেলুৱৈ আহিছে আৰু ৭০-৭৫ বছৰ বয়সতো তেওঁলোকে দৌৰিছে, বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰিছে। হতাশা, দুখ, ভাগৰ সকলো ঘৰত এৰি থৈ আহিছে। এয়া হৈছে ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰিৱেশ। আমি সমগ্ৰ দৃশ্য দৰ্শকক পোনপটীয়াকৈ ঢেকীয়াজুলিৰ পৰা দেখুৱাই আহিছোঁ আৰু আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম। বাইদেউ, আপুনি ক'ৰ পৰা আহিছে? মই নগাঁৱৰ পৰা আহিছোঁ। কিমান বয়স হৈছে আপোনাৰ? মোৰ 70 years। ৭০ বছৰ অতিক্ৰম কৰিছে আপুনি, তথাপিও ক্ৰীড়াখুলক মন লৈ আহিছে। কি কি খেলত আপুনি অংশগ্ৰহণ কৰিলে? মই ডিস্কাছ আৰু জেভলিন খেলিব লাগে। হয়, কি অনুভৱ কেনে লাগিছে বাইদেউ? খুব ভাল লাগে মোৰ খেলি, ঘৰত থাকিবই মন নাযায়, মানে খেল বুলিলে ওলাই আহোঁ আৰু। আপুনি ক'ৰ পৰা আহিছে? মই ৰমালী মজুমদাৰ ফ্ৰম কাছাৰ ডিষ্ট্ৰিক্ট। হয়, আপুনি কি খেলত অংশগ্ৰহণ কৰিলে? লং ৰেচ 3000 কিলোমিটাৰ 500, 3500 কিলোমিটাৰ প্লাছ 100 কিলোমিটাৰ I have got secured first 2 gold I have got here. দুটা সোণৰ পদক পাইছে আপুনি। এতিয়ালৈকে মোৰ ৱাকিং কম্পিটিশ্যনটো মই আশা ৰাখিছোঁ যে I have got the gold. আপোনাৰ বয়স কিমান? 68 years 5 months. মই হেমন্ত বৰগোহাঁই, মোৰ ঘৰ অৰিজিনেল ঘৰ শিৱসাগৰ। কেনে লাগিছে, কি প্ৰতিযোগিতাত আপুনি অংশগ্ৰহণ মই 3500 দিছোঁ, গতিকে মই ৰান কৰি মই গ'ল্ড মেডেল। আপোনাৰ বয়স কিমান? মোৰ 75 ৰান। 75 বছৰীয়া ইয়াতে বয়োজ্যেষ্ঠ ব্যক্তিসকল আহিছে, খেলত অংশগ্ৰহণ কৰিছে, পুৰস্কাৰ পাইছে। কি মাদকতা! জীৱনটো হৈছে এটা উইল, নিজৰ মনৰ শক্তিৰ ওপৰত। মোৰ যিখন কুস্তি আছে তাহানিৰ দিনত কৰিছিলে, সেই কুস্তিত মোৰ বয়স আছিল 50 বছৰ। বাট আই এম ক্ৰছিং নাও 60 মোৰ। মই ভাবোঁ মই আইকমেন টাইপ মানুহ, আইনাখন বৰ মই ক'লোঁ ইউ নেভাৰ ডাই কেনট ডাই, মই নমৰোঁ। তাৰমানে মনৰ যদি দৃঢ়তা থাকে, খেলাৰ প্ৰতি এই যিটো আহিছে, এই যে মোৰ কাষত থকা আইজনী আমাৰ ইয়াৰ SDC আছিল লক্ষীনন্দন চহৰীয়া, নাও হি ইজ দ্য DDC অফ তেজপুৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট। তেখেতৰ মাক ইয়াত দৌৰি আছে। গতিকে মোৰ মাক হেৰুৱাইছোঁ, মই বেলেগ কথা, কিন্তু মই আজি এনেকৈ মাক পাই পেলাই মই এটা সাহস পাইছোঁ যে উই ফাইট, নিজক লৈ আমি যুদ্ধ কৰিব লাগিব, খেলিব লাগিব, তেতিয়াহ'লে আমি জীয়াই থাকিব পাৰিম। আৰু এতিয়া আৰু তাৰ বিকল্প আমাৰ নাই। বহু আন্তঃৰাষ্ট্ৰীয় খেল খেলিছে, খেলিছোঁ, ইয়াতো অংশগ্ৰহণ কৰিছে, কি অনুভৱ কৰিছোঁ? অনুভৱ মানে মই কাকো প্ৰকাশ কৰিব নোৱাৰোঁ। এনেকুৱা হয় মানে মই খেল বুলি ক'লে একদম পাগল হৈ যাওঁ। তাৰমানে আৰু বয়স কি হৈছে সেইটো মই চিন্তাই নকৰোঁ ঘৰত। আৰু প্ৰেৰণা পাওঁ, মোৰ ঘৰখনৰ পৰা প্ৰেৰণা পাওঁ, মোৰ ল'ৰাৰ পৰা প্ৰেৰণা পাওঁ। মানে খেল বুলি ক'লে মানে আজিলৈকে কোনো মই বাধা পোৱা নাই।